নমস্কাৰ এটা বাতৰ হেতা ষ্টুডিঅত মই প্ৰিয়ংকা বিজেপি নেতা আক্ৰমণৰ ঘটনাত কটনিয়ানক গ্ৰেফতাৰ কৰা হৈছে তিনি কটনিয়াক গ্ৰেফতাৰ কৰিছে পানবজাৰ আৰক্ষীয়ে ঋষিকেশ দাস মৃগাংক কাশ্যপ আৰু মৌসম মহন্তক গ্ৰেফতাৰ কৰিছে মানস কমল নামৰ ছাত্ৰজনক খুধাপোছা কৰিছে আৰক্ষীয়ে বিজেপি নেতা বিজয় পাঠকে নহয় এজন ৰেল বিষয়াকো আক্ৰমণ কৰাৰ অভিযোগ উঠিছে কটনৰ একাংশ ছাত্ৰৰ বিৰুদ্ধে আৰু সম্প্ৰতি চিকিৎসাধীন হৈ আছে বিজেপি মহানগৰ জিলাৰ সাধাৰণ সম্পাদক বিজয় পাঠক ইতিমধ্যে তিনিজন কটনিয়ানক আটক কৰিছে আৰু অকল বিজয় পাঠককে নহয় আৰু এজন বিষয়াকো আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে ইতিমধ্যে তেওঁ বিজয় পাঠক এতিয়াও চিকিৎসাধীন হৈ আছে জিএমচিএছত চিকিৎসাধীন হৈ আছে বিজয় পাঠক ইতিমধ্যে গ্ৰেফতাৰ কৰা হৈছে ঋষিকেশ দাস মৃগাংক কাশ্যপ আৰু মৌসম মহন্তক আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে আৰু লগতে মানস কমল নামৰ ছাত্ৰকো সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ঘটনা কৰিলে সেইটো আমাৰ দুখ লগা কথা আমি তাকো তাহাঁতক পঢ়িবলৈ পঠাইছোঁ কিন্তু কথা হ'ল সিহঁতে ইয়াত কি কৰিছে কলেজ কৰ্তৃপক্ষ সিহঁতক কি ধৰণে নিয়ন্ত্ৰণ কৰি আছে আমিতো নাজানো সিহঁতক সুধিলে মাক বাপেক হিচাপে আমি সোধোঁ পঢ়া শুনা ঠিকে আছে বুলি আছে নে কিবা ডেইলি ফোন নকৰোঁ সিহঁতেতো ভাল বুলিয়ে কয় যদি বাকী হোষ্টেলত আছে সিহঁত আমি আকৌ হোষ্টেলৰ নিয়ন্ত্ৰণত আছে গতিকে ইয়াত কি কৰি আছে তেতিয়া আমি তাৰ পৰা মই এতিয়া ইমান দূৰৰ পৰা আছে গম নাপাওঁ যিটো পৰহি ৰাতি হৈছে অথচ মই কালি ৰাতিলৈকে গম পোৱা গতিকে কোনেও আমাক জনোৱাও নাই গতিকে আমি গমেই পোৱা নাই কিন্তু বাৰে বাৰে এনেধৰণে হোষ্টেলত থকাৰ পিছত মই সেই কথাটো মই নিজেও এজন সচেতন নাগৰিক হিচাপে ময়ো বেয়া পাওঁ এনেকুৱা ঘটনা কৰাটো আৰক্ষীৰ ওচৰত যদি সি কৰিছেও মই তাকো কিন্তু এই কথা কৰাটোৰ কাৰণে মই বেয়া পাইছোঁ মই তেখেতৰ ওচৰতো মই দেউতাক হিচাপে দুখ স্বীকাৰ কৰিছোঁ যদি ল'ৰাটো তেওঁ ক্ষমা কৰিছে যদি মই তাত ক'ব পৰা থাকোঁ কৰি দিছে মোবাইল বেপাৰটো আপুনি কেছ দিছে ল'ৰাকেইটা চিনাক্ত হৈছে নেকি আপুনি চিনাক্ত কৰিছে কোন কোন ঋষিকেশ দাস আৰু মৃগাংক কাশ্যপ আৰু কেতিয়া আপোনাক কেতিয়া মাৰিছিলে পৰহি ৰাতি নাইট ডিউটিত আছিলোঁ মানে এটা অফিচৰ পৰা আৰু এটা অফিচ যাম নাইট ডিউটি কৰিব আপুনি কি ৰেলৰ আপোনাৰ ভাল নামটো দীপজ্যোতি দাস কিমানজনমান আছিলে 4 to 5 people 4 to 5 কিয় কাৰণে লাগিলে কাজিয়াখন এনে ৰখাই দিলে মাৰি দিলে মই কৈছোঁ দাদা চাইডক ডিউটি যাব লাগে কোন হয় তই কিয় যাব লাগে ডিউটি এনে এতিয়া কিহৰ ডিউটি দাদা ৰখি আছে মই যাব লাগে আৰু ঘটনা সন্দৰ্ভত কটনৰ ছাত্ৰ একতা সভাৰ স্পষ্টীকৰণ আৰক্ষীয়ে প্ৰমাণ নোহোৱাকৈ তিনি ছাত্ৰক গ্ৰেফতাৰ কৰিছে কটনৰ ছাত্ৰ হয়নে নহয় এতিয়াও স্পষ্ট হোৱা নাই অন্য ছাত্ৰও জড়িত হ'ব পাৰে এই ঘটনাত মন্তব্য কৰিছে এভিভিপিৰ অভিযোগৰ ভিত্তিত ছাত্ৰক এজনক গ্ৰেফতাৰ কৰা হৈছে আৰু সমগ্ৰ ঘটনাক গৰিহণা দিছে ছাত্ৰ একতা সভাই যোৱাকালি মোক কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাতি আনিছিলে মই আহিছিলোঁ কৰ্তৃপক্ষৰ ওচৰলৈ যে কি ঘটনা হৈছে মইতো নাজানো মোৰ স্বাস্থ্যৰ অলপ বেয়া আছিলে মই কৰ্তৃপক্ষৰ ওচৰলৈ আহোঁতে তেওঁলোকে মোক জনাইছিলে যে পানবজাৰ থানাৰ এচিপি আহিব তেওঁলোকে কিবা সোধা-পোছা কৰিব কিন্তু মানে পুলিচে আহি পেলাই আমাক জোৰ জবস্তি লৈ গ'লগৈ থানালৈ অলপমান আমাক হাতলৈ কিবা শাৰীৰিক অত্যাচাৰো কৰিছে তো সেইবাবে মইতো ঘটনাস্থলীত নাছিলোঁ আৰু কিবা মোক আজি এৰি দিছে পুলিচৰ জেগাৰ পৰা সোধ-পোছ কৰিছে গম পাইছে যে মই ঘটনাস্থলীত নাছিলোঁ কিন্তু এতিয়া কোনো এভিডেন্স নোহোৱাকৈ কোনো প্ৰমাণ নোহোৱাকৈ যে মোক উঠাই লৈ গৈছে পুলিচে সেইটোৱে মানে মোৰ দুখ লাগিছে কাৰণ গোটেই ৰাতি মই থানাত থাকিবলগীয়া হৈছে না মোক ফোন কৰিবলৈ দিছে না মোক কাৰোবাৰ লগত কথা পাতিবলৈ দিছে কেৱল মাত্ৰ অভিযোগৰ ভিত্তিত ছাত্ৰ পঢ়ি থকা ইউনিভাৰ্চিটিৰ 4জন ছাত্ৰক আটক কৰি লৈ গৈছে হাৰাশাস্তি কৰিছে মানসিক আৰু শাৰীৰিকভাৱে হাৰাশাস্তি কৰিছে গোটেই ৰাতি ৰাখিছে তেওঁলোকক আৰু ইয়াৰ স্বাস্থ্যও বেয়া আছিলে সেইটো সময়ত আৰু তেনেকুৱা এটা আমাৰ প্ৰশ্ন এই ক্ষেত্ৰত আমাৰ এইটো প্ৰশ্ন যে আৰক্ষী বিষয়াই তেওঁলোকক অত্যাচাৰ কিয় কৰিলে আচলতে সঁচা কথা ক'বলৈ গ'লে কটনিয়ানে আচলতে ৰাজনৈতিক পাকচক্ৰত পৰা বুলি ক'ব লাগিব কাৰণ যোৱাকালি দিনৰ ভাগত যি তেওঁলোক বিজেপি নেতাসকলে যি মন্তব্য কৰিছে যে উক্ত তদন্ত মুখ্যমন্ত্ৰীৰ পৰ্যায়ত হ'ব গতিকে তেনেকুৱা এটা ঘটনা যে মানস দাক যি ধৰণে লৈ যোৱা হ'ল আৰক্ষী যি ধৰণে বৰ্বৰভাৱে অত্যাচাৰ কৰিলে সেই কথাক আমি কটনিয়ানে গৰিহণা দিছোঁ মহাৰাষ্ট্ৰ বিধানসভাত বাটৰ কুকুৰ সম্পৰ্কে আজব আলোচনা মহাৰাষ্ট্ৰৰ পৰা বাটৰ কুকুৰ অসমলৈ সৰবৰাহ কৰাৰ পৰামৰ্শ প্ৰহাৰ জনশক্তি পাৰ্টিৰ মুৰব্বী বাসুকাটুৰ বাটৰ কুকুৰে সৃষ্টি কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অসমলৈ কুকুৰ সৰবৰাহৰ পৰামৰ্শ দিছে বাসুকাটুৱে
অসমৰ মানুহে কুকুৰ খায় বুলিও বিতৰ্কিত মন্তব্য কৰিছে নেতাগৰাকীয়ে মহাৰাষ্ট্ৰৰ নতুন চৰকাৰ গঠনৰ পূৰ্বে গুৱাহাটীত বাহৰ পাতি থকা সময়তে অসমৰ মানুহে খাবলৈ হাজাৰ হাজাৰ টকাৰে কুকুৰ কিনাৰ কথা নিজে দেখা বুলিও বিধানসভাত মন্তব্য কৰিছে বাচ্চু কাদুৱে অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি মন্তব্য দিয়া মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীৰ পৰামৰ্শত জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ খাদ্যৰ বাবে মহাৰাষ্ট্ৰৰ পৰা বাটৰ কুকুৰ অসমলৈ সৰবৰাহ কৰাৰ পৰামৰ্শত তীব্ৰ আপত্তি দৰ্শাইছে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে বিপৰীতে একোটা কুকুৰ 8,000 পৰা 9,000 টকাত কিনি অসমৰ মানুহে খোৱা বুলি বাচ্চু কাদুৱে কৰা মন্তব্য সৃষ্টি কৰিছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ এটা গৰিহণা নহয় আচলতে এইটো এটা ডাঙৰ অপমান আমাৰ গোটেই অসমীয়া জাতিটোক অপমান কৰিছে তেওঁ যিটো কথা কৈছে বিধানসভাৰ মজিয়াত কৈছে এখন এটা ইমান এটা ৰেসপেক্টেবল পজিশনত থাকি এখন এটা ঠাইত কৈছে যিটো জায়গা আমি সাধাৰণতে এটা পুণ্যভূমি বুলি ভাবো সেই বিধানসভাৰ মজিয়াত ইমান ডাঙৰ এটা কথা ক'বলৈ তেখেতে সাহস কেনেকৈ পালে প্ৰথম কথা 2 নম্বৰ কথা হ'ল কি তেখেতে জানে নে নাই যে কুকুৰটো খাদ্য তালিকাত নাহে মিনিষ্ট্ৰীৰ মতে যিখন খাদ্য তালিকা আছে তাত কুকুৰৰ মাংসটো নহয় গতিকে তেওঁ পঠিয়াই খুৱাবৰ কাৰণে কোন হয় অসমীয়া মানুহে কুকুৰ খায় বুলি তেওঁ কৈছে এটা মন্তব্য মই শুনা মতে তেওঁ কৈছে বোলে যে তেওঁ যেতিয়া ৰেডিশ্যন প্লুট আছিল আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া তেখেতলোকৰ চৰকাৰ গঠনত সহায় কৰি দিছিলে তেতিয়া তেওঁ আহি পেলাই দেখিছিলে তেওঁ ট্ৰেডাৰক কন্টেক্ট কৰিব কৈছে তেওঁ যদি ট্ৰেডাৰক কন্টেক্ট কৰিব কৈছে তেওঁ যদি জানে আমাক দিয়ক আমি সেই ট্ৰেডাৰকেইজনক ধৰিম বাকী পুলিচৰ সহায় লৈ আমি সেই ট্ৰেডাৰকেইজনক ধৰি আমি সেই প্ৰক্ৰিয়াটো বন্ধ কৰিম কাৰণ ইলিগেল ডগ মিট যিটো চলি আছে সেইটোৰ এগেইনষ্টত আমি বছৰ বছৰ ধৰি কাম কৰি আছো আৰু তাৰপিছত এই মহাৰাষ্ট্ৰৰ পৰা তেখেতে পঠিয়াবৰ কাৰণে বা কমেণ্ট কৰিবৰ কাৰণে কোন হয় এইটো এটা বিৰাট ডাঙৰ গৰিহণাৰ যোগ্য আৰু মই অলৰেডি বিভিন্ন সংগঠনৰ লগত কথা পাতিছো মহাৰাষ্ট্ৰ বেছ আৰু লগতে এনিমেল ৱেলফেয়াৰ বোৰ্ড অফ ইণ্ডিয়া আজি দেওবাৰ গতিকে কাইলৈ চিঠি পঠিয়াই আছো চাব খুজিছো তেওঁলোকে আইনীভাৱে কি ষ্টেপছ লয় আৰু লোৱাটো অতি দৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ আপুনি যিহেতু চৰকাৰখন গঠন কৰাত সহায় কৰি দিছিলে তাৰে প্ৰতিফলন হিচাপে বা তাৰে উপহাৰ হিচাপে আপোনাক এতিয়া কুকুৰ খোৱা মানুহ বুলিয়ে ক'লে গতিকে কিবা এটা কৰক এয়াই ক'বলগীয়া তেওঁ যিকেইটা মন্তব্য দিছে সেইটো তেওঁৰ ওপৰতো একশ্যন ইমিডিয়েটলি তেওঁক এৰেষ্ট কৰি তেওঁক আনিব লাগে তেওঁ ছ'চিয়েল যোনটো মিডিয়া যোনটো প্লেটফৰ্ম IT এক্টত তেওঁ যোনটো মানে এটা ষ্টেটৰ বিষয়ে যোনটো তেওঁ কমেণ্টছ কৰিছে আৰু তেওঁ ইয়াত ক'ত দেখিলে কুকুৰ ইয়াত আমাৰ ইয়াত অসমৰ মানুহে কুকুৰ মৰম কৰে কুকুৰ নাখায় ক'তো আজিলৈকে অসমততো কুকুৰ খোৱাটো মই শুনাই নাই ইয়াত চবে মানা মোৰ ঘৰতে এতিয়া আছে আমি কি কুকুৰ খাওঁ নেকি চ' সেই কমেণ্টবিলাক দিয়াটো আমাৰ এজ এ অসমীয়া মানুহ হিচাপে আমি বিৰাট হাৰ্ট হৈছোঁ আৰু তেওঁৰ ওপৰত একদম ইমিডিয়েটলি পুলিচে কেছ ৰেজিষ্টাৰ কৰিব লাগে আৰু তেওঁক সেই বিষয়ে অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে সেইটো বিষয়ে যদি কোনোবাই গোচৰ দিয়ে সেইটো গোটেই জাতিটোক অসমৰ বেলেগ বেলেগ জাগাৰ যিমানে মানুহ অসমীয়া মানুহ আছে চবকে তেওঁ তেওঁ জাতিটোক তেওঁ গালি দিছে আৰু সেই বিষয়ে সেইকাৰণে চবৰে ৰাইট আছে চবে এইটো এটা কেছ ৰেজিষ্টাৰ কৰিব লাগে আৰু পুলিচে সেইটো অতি শীঘ্ৰে তেওঁক এৰেষ্ট কৰিব লাগে কুকুৰৰ চেপ্টাৰটো যি মহাৰাষ্ট্ৰত বিধানসভাৰ মজিয়াত ক'লে যে অসমত ৰাজপথত 8,000-9,000 কুকুৰ পায় মানুহে অসমৰ মানুহে কুকুৰ খায় আৰু মহাৰাষ্ট্ৰৰ কুকুৰবিলাকক ইয়ালৈ পঠাই দিব লাগে এতিয়া এই কথাখিনি গোটেই উত্তৰ পূৰ্বাঞ্চলক সাংঘাতিক ধৰণে অপমানিত কিন্তু তাৰ উত্তৰটো আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে সোধক তেখেতৰ আলহী আছিলে তেখেতে ইমান তেওঁলোকক মানে আলপৈচান ধৰিলে এইবোৰ বিশেষ বহুত দিন থাকি গ'ল বাচ্চু কাদু ইয়াৰ অসমৰ খানাও খাই গৈছে তাত হষ্ট কোন আছিলে তেওঁলোক যে আছিলে হষ্ট আছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ খুৱাই বুৱাই আলপৈচান ধৰি পঠিয়ালে এতিয়া অসমৰ মানুহক কুকুৰ খোৱা বুলি গোটেই বিশ্বত বেজ্জতি কৰিলে এতিয়া মই কি কওঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক সোধক তেওঁ উত্তৰ দিব মহাৰাষ্ট্ৰৰ বিধায়ক তথা জনশক্তি পাৰ্টিৰ মুৰব্বী বাচ্চু কাদুৱে অসমক লৈ কৰা মন্তব্যৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক অকণ ভূঞাই সংবাদদাতা ঋষেশ বৰুৱাৰ এক বিশেষ প্ৰতিবেদন হয় মহাৰাষ্ট্ৰত পদপথৰ কুকুৰ নিয়ন্ত্ৰণ কৰিবলৈ মহাৰাষ্ট্ৰৰ বিধানসভাত এগৰাকী বিধায়কৰ অদ্ভুত মন্তব্য আৰু ইয়াৰ পিছতেই অসমৰ সচেতন মহল জাঙুৰ খাই উঠিছে আৰু মোৰ সৈতে আছে আহোম জাতীয় গণমঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক অকণ ভূঞা কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই মুহূৰ্তত নিশ্চয় এইটো এটা দুৰ্ভাগ্যজনক কথা প্ৰথমে আমি সেইজন বিধায়কক তীব্ৰ ভাষাৰে আমি নিন্দা আৰু গৰিহণা দিছোঁ
আমি প্ৰতিখন বিধানসভাক আমি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ আৰু সেই তেনেকুৱা এখন পবিত্ৰ বিধানসভাৰ মজিয়াত থিয় হৈ মহাৰাষ্ট্ৰৰ যি বিধানসভা চলি আছে এজন বিধায়কে অসমক যিটো উপলুঙা কৰিছে আচলতে যি অদ্ভুত মন্তব্য তেখেতে প্ৰকাশ কৰিছে সেই অদ্ভুত মন্তব্যক আমি তীব্ৰ ভাষাৰে আমি নিন্দা আৰু গৰিহণা দিছোঁ আৰু তেখেতক সকিয়নি প্ৰদান কৰিছোঁ। এজন বিধায়কে এনেকুৱা অদ্ভুত কাণ্ডৰ অদ্ভুত মন্তব্য দিয়াটো গৰিহণাযোগ্য। গতিকে মই মহাৰাষ্ট্ৰ চৰকাৰক প্ৰথমে সেইজন বিধায়কৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ। লগতে বৰ্তমান যিখন আমাৰ অসম চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ আমি বিগত সময়বিলাকত দেখিছোঁ আৰু নিশ্চয় এইটো আদৰণীয় পদক্ষেপ যে অসম বা অসমৰ কিছুমান বিষয়ক লৈ যেতিয়া কিছুমান বিধায়কে বা কিছুমান মন্ত্ৰীয়ে হওক বা অন্য সমাজৰ বিশিষ্ট ব্যক্তিসকলে হওক বা অন্য ব্যক্তি হওক বা অসমৰ বাহিৰৰ মানুহেই হওক যেতিয়া বিৰূপ মন্তব্য কৰে তাৎক্ষণিকভাৱে আপোনাক কিন্তু ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে এই বিধায়কজনৰ ক্ষেত্ৰত আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চয় এইটো লক্ষণীয় হ'ব। লগতে আমি অসম আৰক্ষী প্ৰধানকো আহ্বান জনাম, জে.পি. সিং ডাঙৰীয়া আমি সন্মান কৰোঁ, তেখেত বৰ্তমান অসম আৰক্ষী সঞ্চালক প্ৰধান, অতি শীঘ্ৰে যাতে সেই বিধায়কজনক গ্ৰেপ্তাৰ কৰে। কাৰণ অসমক এনেকুৱা ধৰণৰ উপলুঙা কৰাটো কেতিয়াও সহ্য কৰা নহ'ব। কাৰণ বিধানসভাত মহাৰাষ্ট্ৰত কুকুৰৰ জনসংখ্যা বৃদ্ধি হৈছে কাৰণে এই কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেখেতে অসম নিচিনা এখন ঠাই বিচাৰি পালে নেকি। অসম নিচিনা ঠাই বুলিয়েই নহয়, আচলতে আন এখন ঠাইত সেই কুকুৰ প্ৰভুৰ ভক্ত হয়। গতিকে তেনেকুৱা এটা অসমত কুকুৰৰ চাহিদা আছে, অসমৰ মানুহে কুকুৰ ভক্ষণ কৰে, এনেকুৱা নিশ্চয় নিলজ্জ কাণ্ড, এইটো নিলজ্জ বুলি নিলজ্জ মন্তব্য, নিলজ্জ কাণ্ডৰ অসমত কুকুৰৰ চাহিদা আছে, অসমৰ মানুহে কুকুৰ নিলজ্জ কাণ্ডৰ অদ্ভুত মন্তব্য, এইটো অতি শীঘ্ৰে তেখেতে গ্ৰেপ্তাৰ কৰিব লাগে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহক অপব্যৱহাৰ কৰিছে বিজেপি চৰকাৰে। বিৰোধী দলৰ নেতা মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে অনুসন্ধানকাৰী সংস্থাসমূহ। এই গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে দেশৰ 8টা বিৰোধী দলে। পত্ৰখনত স্বাক্ষৰ কৰিছে 4গৰাকী বিৰোধী মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, মমতা বেনাৰ্জী, ভগৱন্ত মান আৰু অৰবিন্দ কেজৰিৱালে। প্ৰধানমন্ত্ৰীলৈ দিয়া পত্ৰখনত স্বাক্ষৰ কৰা সকলৰ ভিতৰত আৰু আছে নেশ্যনেল কনফাৰেন্সৰ ফাৰুক আব্দুল্লা, এনচিপিৰ শাৰদ পাৱাৰ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ আৰু বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ। উল্লেখ্য যে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াৰ গ্ৰেপ্তাৰৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই পত্ৰখন প্ৰেৰণ কৰা হৈছে। সুৰা নীতিৰ অজুহাত লৈ চিবিআইয়ে মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰেৰণ কৰা পত্ৰখনত বিৰোধী নেতাসকলে কয় যে গান্ধী পৰিয়ালটোকো ইডিৰ জৰিয়তে হাৰাশাস্তি কৰি থকা হৈছে। ভাৰত এখন গণতান্ত্ৰিক দেশ বুলি পত্ৰখনত উল্লেখ কৰি কেন্দ্ৰই অনুসন্ধানকাৰী সংস্থাসমূহক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি গণতন্ত্ৰক স্বৈৰতন্ত্ৰলৈ ৰূপান্তৰ কৰিব বিচৰা হৈছে। কোনো ধৰণৰ স্পষ্ট অভিযোগ নোহোৱাকৈ মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰা হয় পত্ৰখনত। পত্ৰখনত লগতে উল্লেখ কৰা হয় যে পৰিকল্পিতভাৱে কেন্দ্ৰীয় সংস্থাসমূহক লগাই লালু প্ৰসাদ যাদৱ, সঞ্জয় ৰাউত, আজম খান, নৱাব মালিক, অনিল দেশমুখ, অভিষেক বেনাৰ্জীৰ দৰে বিৰোধী নেতাৰ বিৰুদ্ধে তদন্ত চলাই থকা হৈছে। কিন্তু শাসকীয় দলৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিৰুদ্ধে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰিছে কিন্তু অনুসন্ধানকাৰী সংস্থাসমূহে। তৃণমূল কংগ্ৰেছৰ নেতা শুভেন্দু অধিকাৰী আৰু মুকুল ৰয় বিজেপিত যোগদান কৰাৰ পিছতে স্থবিৰ হৈ পৰে চিবিআই তদন্ত। এই দুইজন নেতাৰ নামে সাঙুৰ খাই পৰিছিল চেট ফাণ্ড কেলেংকাৰীত। আৰু পত্ৰখনত এনেদৰে বিজেপিত যোগদান কৰাৰ পাছত চিবিআই ইডিৰ তদন্ত বন্ধ হৈ যোৱা কেইবাজনো বাঘা ৰাজনীতিকৰ নামো সন্নিৱিষ্ট কৰা হৈছে। উল্লেখ্য যে বিগত কিছু বছৰ ধৰি কেন্দ্ৰীয় সংস্থাসমূহক বিজেপি চৰকাৰে বিৰোধী নেতাসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। কিন্তু ইয়াৰ পিছতো বিৰোধী নেতাৰ বিৰুদ্ধে অব্যাহত আছে চিবিআই ইডিৰ অভিযান। 8 বিৰোধী দলৰ পত্ৰৰ পিছত প্ৰধানমন্ত্ৰীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াহে হ'ব লক্ষণীয়। অৱশ্যে এই পত্ৰত স্বাক্ষৰ কৰা নাই কোনো কংগ্ৰেছ নেতাই। ৰঙালী বিহুৰ বাবে থলুৱা গামোচা উৎপাদনৰ লক্ষ্য কলিয়াবৰ শিপিনীৰ। বিহুৰ বাবে সাজু হৈছে নিজে চিলা বন্ধা শিপিনী গাঁৱৰ শিপিনীসকল। থলুৱা শিপিনীসকলক থলুৱা গামোচা উৎপাদনৰ বাবে সূতাৰ যোগান ধৰিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই। হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহুলৈ গামোচা প্ৰস্তুত কৰাৰ উদ্দেশ্যেৰে নিজ চিলাবন্ধা গাঁৱৰ শতাধিক শিপিনীৰ মাজত এতিয়া সূতা বিতৰণ কৰে কলিয়াবৰ কেন্দ্ৰৰ ছাত্ৰ সন্থাই। উল্লেখ্য যে 2017 বৰ্ষত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাই কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱক প্ৰদান কৰিছিল শিপিনী গাঁৱৰ স্বীকৃতি। আৰু স্বীকৃতি প্ৰদানৰ দিন ধৰি ছাত্ৰ সন্থাই শিপিনী গাঁৱৰ শিপিনীসকলক থলুৱা গামোচা উৎপাদনৰ বাবে সূতাৰ যোগান ধৰি আহিছে। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এই গাঁওখনৰ যিসকল শিপিনী আছে শিপিনীসকলক আত্মনিৰ্ভৰশীল হ'বৰ বাবে আমি সূতা বিতৰণ প্ৰত্যেক বৰ্ষই কৰোঁ।
আমি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এটা কথা ক'ব বিচাৰোঁ যে চৰকাৰে যে কয় আত্মনিৰ্ভৰশীল অসম আত্মনিৰ্ভৰশীল ভাৰত সেইসকল কি মাত্ৰ শ্লোগানেই নে তেওঁলোকে হাতে কামে কামবিলাক কৰে আৰু এটা কথা চৰকাৰে যি পদক্ষেপ হাতত লৈছে এই 10,000 গৰাকী নাচনি নচোৱাৰ কথা কৈছে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ কথা কৈছে ঠিক আছে ভাল কথা থলুৱা শিপিনীসকলৰ কাৰণে থলুৱা গামোচাসকলৰ কাৰণে চৰকাৰে কি কৰিছে হেতু গুৰুত্ব ৰখা উচিত কাৰণ আমাৰ থলুৱা শিপিনীসকলেহে জাতিটোক জীয়াই ৰাখিব থলুৱা গামোচাসমূহেহে আমাক জাতিটোক ভৱিষ্যতে অসমীয়া জাতি হিচাপে জীয়াই ৰাখিব জ্যেষ্ঠ ভিডিঅ' সাংবাদিক ধনমণি শৰ্মাৰ অকাল মৃত্যু দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল ধনমণি শৰ্মা এটা ছেটেলাইট নিউজ চেনেলত কাৰ্যনিৰ্বাহ কৰি আছিল ধনমণিয়ে পূৰ্বে বাতৰি কাকতৰ ফটোগ্ৰাফাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল জ্যেষ্ঠ ভিডিঅ' সাংবাদিকজন নাৰায়ণা হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে ধনমণি শৰ্মাই শৰ্মাৰ মৃত্যুত অসমৰ সংবাদ জগতত শোকৰ ছাঁ খবৰ আৰু আছে কিন্তু তাৰ আগত এটা সৰু বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড जन औषधि केंद्रों पर मिलने वाली दवाओं की বাতৰি মাজলৈ 7 মাৰ্চত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব নেফিঅ' ৰিঅ'য়ে ৰিঅ'ৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কহিমাৰ কেপিটেল কালচাৰেল হলত অনুষ্ঠিত হ'ব নেফিঅ' ৰিঅ'ৰ শপত গ্ৰহণ অনুষ্ঠান একেদিনাই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানতো অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে মেঘালয়ৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী কনৰাড চাংমাই মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বিপৰীতে পঞ্চমবাৰলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হ'ব নেফিঅ' ৰিঅ' 8 মাৰ্চত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডিব্ৰুগড় চহৰত বৰলুইতৰ ভয়ংকৰ খহনীয়া চহৰখনৰ কাছাৰী ঘাটত বৰলুইতৰ খহনীয়া বাৰিষা নহয় এবাৰ খৰালিতে হোৱা খহনীয়াত শংকিত হৈ পৰিছে ডিব্ৰুগড়বাসী সুৰক্ষা বান্ধৰ প্ৰতিও তীব্ৰ ভাবুকি আহিছে হঠাতে হোৱা বৰলুইতৰ খহনীয়া সুৰক্ষা বান্ধ ছিঙি নিলে ডিব্ৰুগড় চহৰলৈ সোমাই আহিব পাৰে ব্ৰহ্মপুত্ৰৰ পানী শীঘ্ৰে ব্যৱস্থা নললে বাৰিষাত ভয়ংকৰ বিপদৰ আগজাননীত শংকিত হৈ পৰিছে এতিয়া চহৰবাসী খহনীয়া সাম্প্ৰতিক খহনীয়াক লৈ লাগিছে হাহাকাৰ পৰিস্থিতি আমি যোৱা এসপ্তাহমানৰ পৰা ইয়াতে কিছুমান কাম চলি আছিল যোৱাকালি যিটো আমাৰ আপুনি যদি আগলৈ চাই তাত দুটা ষ্টেজ অলৰেডি ষ্টেবল হৈ গৈছে কিন্তু এই যিটো মানে আজি যিটো আমি য'ত থিয় হৈ আছোঁ এই জেগাটোত যোৱাকালি 7টা বজাৰ পৰা এনেকুৱাকৈ খহনীয়া হ'ল মানে যোনটো আমি পৰিকল্পনাই কৰিব নোৱাৰিছিলোঁ হঠাৎ হৈ গ'ল বস্তুটো তথাপি আমি এতিয়া চেষ্টা কৰি আছোঁ যাতে আমি এইটো ষ্টেবল কৰিব এতিয়া আমি চাওক এতিয়া প্ৰথমতে আমি জিঅ' বেগটো পেলাই পেলাই আমাৰ তলৰ যিটো খহনীয়া স্কাৰিং বুলি যিটো কয় সেই স্কাৰিংটো আমি ষ্টপ কৰিব ট্ৰাই কৰি আছোঁ ষ্টেবল কৰিব ট্ৰাই কৰি আৰু তাৰপিছত আমি নাৱেৰে আমি মেগা বেগখিনি আমি পেলাবলৈ আৰম্ভ কৰিম যাতে এইটো জেগাটো ফিল আপ হৈ গুচি যায় এণ্ড দেন আমি চিন্তা কৰিব লাগিব যে আমি পৰ্কুপাইন দিওঁ নে নিদিওঁ কাৰণ পৰ্কুপাইন দিয়াৰ লগে লগে এইটো আকৌ পানীটো ডাইভাৰ্ট হৈ পেলাই মানে ঘূৰি ঘূৰি আকৌ ইয়াতে আহি বিভিন্নজনৰ প্ৰশ্ন চহৰখন বচাব পৰাকৈ কিমান দূৰ সম্ভৱ হ'ব ডেফিনেটলি আমি চহৰখন বচামেই বোকাখাতৰ দুখুটিমুখ পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ আলামী অঞ্চলত গড়ৰ মুক্ত বিচৰণৰ ফলত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতে অতি খঙাল হৈ ঘূৰি ফুৰা গড়টোৱে সঘনাই সলনি কৰিছে স্থান গড়টো জনাঞ্চললৈ ওলাই অহাত আতংকিত হৈ পৰিছে গাঁৱৰ ৰাইজ গড়টোৱে বিস্তৰ ক্ষতি সাধন কৰিছে খেতিপথাৰৰ
বন বিভাগক অতি শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰি গড়টোক পুনৰ কাজিৰঙালৈ উভতাই পঠাবলৈ আহ্বান জনোৱা হৈছে অন্যথা যিকোনো ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে এই গড়টো কেইবাদিনো ধৰি আমাৰ গোটেই হেৰিয়াখনত সন্ত্ৰাস চলাই আছে বড়োদানৰ ছিজন এতিয়া আমি নিউজ নম্বৰেৰে খেতি কৰিব পৰা নাই আমি ৰাতিপুৱা টাইমতে খেতিত যাবলগীয়া হয় এইটো টাইমতে গড়টো খোলায় এইবাবে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক কাটৰ সন্মুখত আৰু আহ্বান জনাইছোঁ ৰাতি পোহৰা দিবলৈ আৰু আমাক সুৰক্ষা কৰিবলৈ বিজনেট বন্য জন্তুৰ অংগসহ এজনক আটক কৰা হৈছে সাহাবঘাটৰ খৈৰগুৰিত এছএছবিৰ অভিযান বাঘৰ ছাল আৰু হৰিণাৰ ছাল উদ্ধাৰ কৰা হৈছে অঞ্চুমা খেৰকটাৰী নামৰ এটা সৰবৰাহকাৰীক আটক কৰা হৈছে বৃহৎ পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ উদ্ধাৰ কৰিছে বাঘৰ ছাল বাঘৰ লাও খোৱা বাঘৰ হাড় আদি উদ্ধাৰ কৰা হৈছে পানবাৰী থানাত চমজাই দিয়ে সৰবৰাহকাৰীটো এটা মানুহ ধৰা হৈছে অঞ্চুমা খেৰকটাৰী এটো এছএছবি ধৰিছে আৰু আমি হেণ্ডঅভাৰ লৈছোঁ তো এতিয়া আমি ইনভেষ্টিগেশ্যনটো ফাৰ্দাৰ কৰিম যেহেতু পূৰ্বতো বহুত চিকাৰী ইয়াৰ পৰা আত্মসমৰ্পণ কৰিছে কিন্তু এতিয়াও এই অঞ্চলত চোৰাং চিকাৰী আছে বুলি এতিয়া ধাৰণা কৰা যায় যেহেতু এই অঞ্চলত কিছুদিন পূৰ্বে এক ঘটনা সংঘটিত হ'ল আজি আকৌ বৃহত্তৰ বাঘৰ ছাল উদ্ধাৰ হ'ল ইয়াত অনুমান কৰিব পৰা যায় সেই অঞ্চলত নিশ্চয় চিকাৰী আছে আমি নিজৰ ট্ৰাই কৰি আছোঁ চবে ডিউটি কৰি আছোঁ বাট যেতিয়া প্ৰব্লেমটো আহিছে তো ইয়াৰ সলিউশ্যন কৰিব আমি ট্ৰাই কৰি আছোঁ চ' চাওঁ আমি বাছ ভাবিব পাৰোঁ কি ফিউচাৰ এই প্ৰব্লেমটো আৰু নাহক চ' ইনভেষ্টিগেশ্যনটো হওক যদি আমি প্ৰপাৰলি ধৰিব পাৰোঁ দেন ইন ফিউচাৰ নহওক সেইটোৱে কাকপথাৰত অত্যাধুনিক পদ্ধতিৰে ডাম্পাৰত টেংকি বনাই অনা সন্দেহজনক ক্ৰুড অইল সহ দুজনক আটক কৰিছে এখন ডাম্পাৰৰ ওপৰত শিল বালি অনাৰ দৰে টেংকিৰ পদ্ধতিৰে আনি থকাৰ অৱস্থাতে গাড়ী সহ দুজন যুৱকক আটক কৰিছে কাকপথাৰ আৰক্ষীয়ে তিনিচকীয়া জীৱন দহতীয়া আৰু খৰ্গজ্যোতি গগৈক আটক কৰিছে বিভিন্ন পদ্ধতিৰে বিগত সময়ছোৱাত ক্ৰুড অইল সৰবৰাহ হৈ আহিছে যদিও ডাম্পাৰত টেংকি বনাই ক্ৰুড অইল সৰবৰাহ কৰা কাৰ্যত স্তম্ভিত হৈ পৰিছে আৰক্ষী এই ঘটনাত কোন কোন জড়িত তাক লৈ তদন্ত অব্যাহত ৰাখিছে কোকৰাঝাৰত অনুষ্ঠিত মহাবাথৌ প্ৰাৰ্থনা আৰু খেৰাইৰ আজি অন্তিম দিন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰাৰ্থনাত শান্তি আৰু একতাৰ কামনা কৰা হয় তৃতীয় দিনা পুৱা সমূহীয়া বাথৌ প্ৰাৰ্থনাৰ পিছত খেৰাই পূজা সম্পন্ন হয় মহাবাথৌ প্ৰাৰ্থনাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ আৰু বড়োলেণ্ড কল্যাণ পৰিষদ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খম্পা বৰগয়াৰী বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী মিহিনেশ্বৰ বসুমতাৰী কাৰ্যবাহী সদস্য অনিল বসুমতাৰীৰ উপৰিও বিটিআৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাথৌ ধৰ্মাৱলম্বী ভক্তপ্ৰাণ ৰাইজ আৰু দেউৰী অৰ্থাৎ পুৰোহিতসকলে ধৰ্মীয় ৰীতি নীতিৰে বিশ্ব শান্তি মানৱ শান্তিৰ বাবে প্ৰাৰ্থনা আগবঢ়ায় বাথৌ প্ৰাৰ্থনাৰ জৰিয়তে শান্তি সকলোৰে বাবে শান্তি কামনা কৰা হয় বিভিন্ন প্ৰান্তৰ পৰা অহা বাথৌ ধৰ্মাৱলম্বী ভক্তপ্ৰাণ ৰাইজ আৰু দেউৰী অৰ্থাৎ পুৰোহিতসকলে ধৰ্মীয় ৰীতি নীতিৰে বিশ্ব শান্তি মানৱ শান্তিৰ বাবে প্ৰাৰ্থনা আগবঢ়ায় তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱাৰ প্ৰাৰ্থনাৰ আজি অন্তিম দিন ধৰ্মীয় ৰীতি নীতিৰে পুৰোহিতে সম্পন্ন কৰিছে পূজা আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ